নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅটো আৰম্ভ কৰিছো কোৰ পৰা আপোনালোকে গমে পাইছে মোৰ মানে ঘৰৰ পৰা আৰম্ভ কৰিছো আৰু চাওক আজি অকনমান বেলেগকে ওলাইছো কেনেকুৱা লাগিছে বাৰু ফ্ৰকটো চাকচোন এটো লৈছো জুডিঅ' পৰা লৈছিলো দে এটো জুডিঅ'ৰ পৰা লোৱা হয় আৰু বহুতে কৈ আছিল আজি যেহেতুকে মই ৰিলছ দিছিলো ৰিলছত কৈছে ফ্ৰকটো কোপা লৈছে ভাল লাগিছে আৰু এতিয়া এটুকে পিনি পেলে মই যাবলৈ ওলাইছো পুৰণি গুদাম কালি আহিলো এবাৰো কিন্তু আজিও যাও বুলি কলে যেতিয়া বায়ে বলে নাই আজি যাও আৰু খেফালা পৰা বাহিৰা বাহিৰা মানে বা গুৱাহাটীলৈ যাবগে আৰু এতিয়া মই ভাত পানী খাই একেবাৰে আজৰি হৈ ওলাইছো আৰু মানে ভিডিঅটো আৰম্ভ কৰিছো দুপৰীয়া আৰম্ভ কৰিছো কাৰণ মাহতৰ তাত নেখাওঁগে আৰু ইয়াতে ভাত পানী খাই লৈছো আৰু এতিয়া বাও ওলাইছে আমি এতিয়া প্ৰথম পুৰণি গুদামলৈ যাম গৈ পেলাই মা লগত অলপ সময় থাকিম তাৰ পাছত আকৌ বাক মই মানে গুৱাহাটীত গাড়ীত উঠাই দিম আৰু গতিকে আপোনালোকক লগ পাই আছো আৰু আপোনালোকক প্ৰত্যেকটো কথা যেহেতুকে কৈয়ে থাকো হয় সেইকাৰণে মানে এতিয়া মই আপোনালোকক কৈছো আৰু যে মাহতৰ ঘৰলৈ যাম বুলি আৰু মা আগতকে বহুতখিনি সুস্থ হৈছে দুইখন হাত লৰাব পাৰিছে আৰু কালি যেতিয়া ৰাতি গৈছিলো তেতিয়া বাও হাতখন এনেকে ধৰি সোঁ হাতখন এনেকে মানে মই ফনিয়াব ধৰিছিলো তেতিয়া মাক কৈছো বোলো নাই মা এনেকে নিজে আচুৰকচোন তেতিয়া আচুৰিছে আৰু অকনমান চুলি কেইডাল কাটি দিছো কাৰণ দীঘল চুলি অকমান যত্ন লবলৈ এতিয়া বেমাৰী হৈ থাকিলে প্ৰব্লেম হৈ যায় সেইকাৰণে অলপ কাটি দিছো আৰু এতিয়া ক্লে কাৰ্ডাল মাৰি থৈ দিছে এতিয়া ভাল পাইছে বাৰু বহুতখিনি ভাল হৈছে আৰু অকনমান ফটো এখন আপোনালোকক দেখাম হাঁহি পেলাই ধুনীয়াকে মোৰ লগত ফটো উঠিছে দেই আপোনালোকক দেখাম বাৰু কালি ৰাতি কথা কৈছো তাৰ পিছতে এতিয়া বলক আপোনালোককো লৈ যাও মাহতৰ ঘৰলৈ তাত ভিডিঅ' নবনাও আৰু কিন্তু এতিয়া বাক উঠোৱা সময়ত আপোনালোকক লগ পাম তাৰ আগতে মই আপোনালোকক কওঁ আমাৰ যিহেতুকে পাখি মনাই কিয় ভিডিঅ' দিয়া নাই বহুতে মোক প্ৰশ্ন কৰি আছে মা কি হল সিহঁত একোৱে হোৱা নাই সিহঁতৰ মানে শ্বুটিঙৰ কাৰণেহে সিহঁতে ভিডিঅ' দিব পৰা নাই দেই আজি আহিব ৰাতি দেৰিকে হলেও পাবহি আৰু কাইলৈ যিহেতুকে 31 হয় বছৰৰ একে লাষ্টৰ দিন শেষৰ দিনটোত ঘৰত একেলগে মিলিজুলি ভাত খাব গতিকে সেইখিনিকে আপোনালোকক কলো আৰু আগতীয়াকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে ৰিলছ এটা মনত পৰিলে যেহেতুকে আজি মই ৰিলছ এটা বনাম বুলি একদম মনতে ভাবি লৈছো বনাম বহুত দিন বনোৱা নাই সেইকাৰণে আপোনালোককো অকনমান দেখাইছো চাওক কেনেকুৱা লাগিছে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডি কল্পনা ৰাজবংশী বুলি আছে আপোনালোকে চাব আৰু ৰিলছটো বনাই মই এতিয়া গৈ আছো প্ৰথমতে পুৰণি গুদাম তাৰপিছত বাক থৈ লওঁ চাওক আহক ইয়াতে উঠাই দিওঁ কাৰণ তালৈ নাযাওঁগে যেতিয়া এতিয়া গুৱাহাটী গাড়ীত আকৌ পটাপট আহি পেলাই বাক উঠাই দিছো আৰু পুৰণি গুদামৰ পৰা আজি আহি আছো মানে কালিও গৈছিলো আৰু আজিও এয়া বাক চাওক এয়া চাওক একদম নাৰিকলা পুলি চাইকেলত বাই বাই বাক এতিয়া এখনতে উঠাই দিছো এয়া চাওক ভালে মই দেখাই দিছো আৰু দেই এইয়া চাওক ভালকে নমাই দিবগে দেই এয়া দেখাই দিছো আপোনালোকক চাওক গ'লগে এইয়া চাওক বাক ধুনীয়াকৈ উঠালোঁ আৰু আপোনালোককতো অকণমান ভিডিঅ' বনাই দেখাইছোঁ বাক উঠালোঁ উঠাই পেলাই এতিয়া আহি পেলাই পালোঁহি ঘৰ আৰু ঘৰ পাই পেলাই ভাবিছোঁ যিহেতুকে মোৰ মাইকী শাৰ কাপোৰযোৰ আপোনালোকক দেখাইছোৱে আৰু বহুত মানে ভাল পাইছে আৰু দেই কমেণ্ট কৰিছে এতিয়া ভাবিছোঁ কাপোৰযোৰ চিলাবলৈ দিওঁগৈ বুলি ভাবিছোঁ আৰু কাম কেইটামানো আছে বাৰু গতিকে কাপোৰযোৰ চিলাবলৈ যদি যোৱাটো হয় তেনেহ'লে আপোনালোকক ভিডিঅ' বনাই পেলাই দেখাম আৰু ব্লাউজটো বাৰু কেনেকৈ চিলালে ভাল হ'ব আপোনালোকে ক'বচোন অকণমান বেলেগ ধৰণে চিলাওঁ বুলি ভাবিছোঁ ব্লাউজটো গতিকে আকৌ আপোনালোকক লগ পাই আছো চাওক আহি পেলাই ঘৰ পাই গলোহি পাই ধুনীয়াকে হাত ভৰি ধুই একদম ধূপ বন্তি লগাই পেলাই পাকঘৰৰ কামখিনিও সামৰণি মাৰি ভাবিছো আপোনালোকৰ লগত দুআষাৰমান কথা পাতো আৰু মনটো বহুত ভাল লাগি আছে কাকুহঁত আহিব বুলি বহুত ভাল লাগি আছে কিন্তু অকণমান আগত কাকুৱে ফোন কৰিলে বোলে মা অকণমান থাকি গ'ল কাইলৈ শ্বুটিংটোকে শেষ কৰিহে যাম গতিকে মাছ আনিছিলে আমাৰ মানে মিষ্টাৰে আজি মাছ ফুলকবি বিলাহী যিহেতুকে কাকু মাইনাহঁতে খাই ভাল পায় সেয়া আনিছিলে এতিয়া এওঁ কৈছে নালাগে বোলে বনাব কাইলৈ বনালেই হ'ব এতিয়া নবনালো আৰু তেনেকৈ বেলেগ বনাই পেলাই থৈ দিলোঁ তাৰপিছতে এতিয়া মই আপোনালোকৰ ওচৰলৈ যিহেতুকে আহিছোঁ দুআষাৰমান কথা ক'বলৈ হয় আৰু আপোনালোকে শুনি আছে বিয়া বুলি শুনি আছে মোৰ মুখত গতিকে মই আজি আপোনালোকক এটা কথা ক'ম আৰু আপোনালোকে মতামতটো জনাব আৰু মোৰ দৃষ্টিত তেনেকুৱা এটা হ'লে বহুত ভাল হয় তাৰপিছতে আৰু এটা কথা কওঁ দেই মোক কমেণ্ট কৰিছে কৰক যি কৰে কৰক কিন্তু মোৰ পাৰ্চনেলক লৈ পেলাই যেতিয়া কিছুমান মোৰ ব্যক্তিগত কথা কিছুমান কৈ পেলাই যেতিয়া তেনেকৈ কমেণ্ট কৰিব একদম ভাল নালাগে আৰু মই তেনেকুৱা ব্যৱস্থা মানে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু দেই তেনেকুৱা যদি মোক তেনেকুৱা কমেণ্ট কৰে
আজি মোৰ মিষ্টাৰৰ লগত ইমান সুন্দৰকৈ আমি 30টা বসন্ত পাৰ কৰিলোঁ হয় 30টা হোৱাগে নাই কিন্তু 30টা হ'বলৈ গৈ আছে 30টা বসন্ত পাৰ কৰিছোঁ কিন্তু আমাৰতো তেনেকুৱা খুটখাট হাজবেণ্ড ৱাইফৰ ভিতৰত লাগে সকলোৰে লাগে আৰু তেনেকৈ লাগিলে মৰম চেনেহটো বৃদ্ধি হয় কিন্তু মোক কি কৈছে জানেনে মোৰ বোলে মোৰ মিষ্টাৰৰ লগত ডাইভোৰ্চ হ'ল মানে আমাৰ দুইজনে মানে বিচ্ছেদ হ'ল বিবাহ বিচ্ছেদ হৈছে আৰু সেইকাৰণে বোলে আমাৰ এওঁ মোৰ লগত নাথাকে মোৰ লগত দেখোন সদায় থাকে কেতিয়াবা অফিচৰ পৰা আহিবলৈ প্ৰব্লেম হয় তাতে যেহেতুকে ৰুম আছে তেনেকৈ থাকি যায় আমাৰ এওঁ বুলিয়ে নহয় বেলেগ ষ্টাফো থাকে তেনেকৈ মোক কৈছে আমাৰ বিবাহ বিচ্ছেদটো হৈছে সেইকাৰণে এনেকুৱা সেইকাৰণে বোলে মই ভিডিঅ' বনাই বনাই ঘূৰি ফুৰোঁ গতিকে অকণমান চাই চিতি কথা ক'ব মোৰ ব্যক্তিগত কথাত আপোনালোকৰ মাত মতাৰ কোনো অধিকাৰ নাইকিয়া মোৰ ব্যক্তিগত কথাত তেনেকৈ মাত মতাৰ আপোনালোকৰ কোনো অধিকাৰ নাই আৰু ইমান সুন্দৰকৈ চলাই আছোঁ এখন সমাজৰ লগত ইমান সুন্দৰকৈ মিলি আছোঁ আপোনালোকে কিয় মানে অবাঞ্ছিত কথা কিছুমান তেনেকৈ কয় বহুত বেয়া লাগে কিন্তু দেই কিন্তু হতাশ নহওঁ সেইটো সঁচা কথা একেবাৰে ইমান কোনো মই হতাশ নহওঁ আৰু কিছুমানে কয় মুখখন বেকা বেকা লাগে এনেকৈ ফোনত যেতিয়া মই কথা পাতোঁ তেতিয়া বেকা লাগে কিন্তু ফ্ৰণ্ট কেমেৰা কৰিলে মোৰ মুখখন বেকা নালাগে এনেকৈ কৰিলে কিয় বেকা লাগে সেইটো মই নিজেও নাজানো বাৰু দেই মই নিজেও পাওঁ তেনেকুৱা আৰু এতিয়া প্ৰথম কথাটো আপোনালোকক মই ক'বলৈ ওলাইছোঁ দেই কাকু মাইনাৰ পৰাই বাৰু আৰম্ভ কৰোঁ প্ৰথম কথাটো হ'ল মই ঘৰখনৰ লগত কেনেকৈ আছোঁ কি কৰি আছোঁ সেইটো মই জানো মোৰ ল'ৰা ছোৱালীকেইটাই জানে মোৰ পৰিয়ালবৰ্গ মানে মোৰ শহুৰ শাহুৰ বৰ্তমান শহু নাই বাৰু সকলোৱে জানে ইমান সুন্দৰকৈ আছোঁ আৰু ডিকুক আপোনালোকে দেখিছে সকলোৱে মোৰ সন্তান বুলিয়ে কয় কিন্তু ডিকু হ'ল মোৰ দেওৰৰ ল'ৰা আৰু মোৰ লগত যোনকেইজন ভাইটি থাকে তেওঁলোকক লৈ কিছুমান আঙুলি টোৱাইছে গতিকে চাওক নিজৰ ঘৰখন ঠিক কৰিব নিজৰ প্ৰথম চৰিত্ৰসমূহ ঠিক কৰিব তেতিয়া বেলেগলৈ আঙুলি টোৱাব নিজৰ চৰিত্ৰ যোনবিলাকৰ বেয়া নহয় মই কথাটো ক'বলৈ বাধ্য কৰাইছে আপোনালোকে যোনসকলে নিগেটিভ কমেণ্ট কৰিছে তেখেতসকলক কৈছোঁ নিজৰ যেতিয়া চৰিত্ৰসমূহ বেয়া হয় তেতিয়া বেলেগক বহুত আঙুলি টোৱাব পাৰে বহুত আঙুলি দি পেলাই কথা কয় গতিকে নিজৰ চৰিত্ৰটো যেতিয়া ভাল কৰিব তেতিয়া সকলোকে ভাল দেখিব আৰু আমাৰ চৰিত্ৰ ভাল কাৰণে আমি সকলোকে একদম চাফা দেখোঁ সেইটোৱে ক'লোঁ আৰু মানুহৰ লগত ফুৰিলেই মানুহৰ লগত আহ যাহ কৰিলেই মানুহ কেতিয়াও বেয়া হ'ব নোৱাৰে আজি ডিকু সৰু হৈ আছে কাৰণে ডিকু মোৰ লগতে আপোনালোকে ভিডিঅ'সমূহত পাই আছে এক্সাম্পল এটা দিছোঁ দেই এটা উদাহৰণ দিছোঁ আপোনালোকক আজি ডিকু দেহা সৰু হৈ আছে মানে কিমান বাচ্চাৰ পৰাই তাক আপোনালোকে দেখিছে কাৰণ ইউটিউব চেনেলটো আমাৰ ডিকু দেহাৰ নামতে মই খুলিছোঁ তেতিয়াৰ পৰা ডিকু দেহা থাকি 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 এতিয়া কিমান হৈছে ক্লাছ 8ত পাইছেগৈ আৰু ডিকু দেহা সেই সৰু কণমানিটোৱে হৈ আছে মোৰ মনত দেই হ'ব পাৰে সি ক্লাছ 8ত কিন্তু আমি যেনেকৈ থাকোঁ অলপ দিনৰ পিছত কি ক'ব ডিকুৰ লগত মোক তেনেকৈ আপোনালোকে কমেণ্ট কৰিব সিমান ডেকা ল'ৰাটোৰ লগত কিয় এনেকৈ থাকো বুলি গতিকে একদম লাষ্ট চৰম মানে বোলা বস্তুটো অকণমান থাকিব লাগে আৰু দেই তেনেকৈ ক'বলৈ বাধ্য কৰাই দিছে আৰু দেই ইমান নিকৃষ্ট মানদণ্ডৰ মানুহ থাকেনে বাৰু ইমান নিকৃষ্ট একদম তেনেকুৱা কমেণ্ট কৰিছে মানে কি বুলি ক'ম আৰু দেই গতিকে মই আইনী ব্যৱস্থা যাতে ল'ব নালাগে মই সেইটো আপোনালোকক সকিয়াই দিছোঁ যোনকেইজনে কৈছে তেখেতসকলৰ ফটো মই স্ক্ৰীনশ্বট মাৰি থৈছোঁ যোনকেইটা একাউণ্টৰ পৰা দিছে স্ক্ৰীনশ্বট মাৰি থৈছোঁ আৰু মই এইখিনিতে আৰু এটা কথা কওঁ দেই মই ভাল কাম কৰিছোঁ নকৰিছোঁ সেইটো মই জানো আৰু আজি কাকু মাইনাহঁতৰ ক্ষেত্ৰৰ কথাটো কৈছোঁৱে কাকু মাইনাহঁতৰ মাইনাই মোক দেখিব নোৱাৰে কাকুৱে মোক দেখিব নোৱাৰে সেইবিলাক বাৰু মই আঙুলি মূৰকণ সমানো বাৰু চিন্তা কৰা নাই কিন্তু প্ৰত্যেকটো কথা কিন্তু কাকুৱে এতিয়া 7 বছৰ বিয়া পতা হ'ব প্ৰত্যেকটো কথা কাকুৱে মোক জনায় আমাৰ মাইনাই মোক জনায় কাপোৰযোৰ যেতিয়া পিন্ধিব শ্বুটিঙত পাখি মাইনাই যেতিয়া শ্বুটিঙত কাপোৰযোৰ পিন্ধিব এতিয়া মোক কাকুৱে কৈছে মাই কেনেকুৱা লাগিছে বোলো ধুনীয়া লাগিছে মোক ফটো দিয়ে সিহঁতে শ্বুটিঙত থাকোঁতে মোক ফটো দিয়ে মাই কেনেকুৱা লাগিছে কাপোৰযোৰ এইমাত্ৰ কাকুৱে ক'লে মাই ব্লাউজকেইটাহে পিন্ধি মানে চিলাব নোৱাৰিলে বেয়া লাগিছে নেকি বোলো নাই লগা মোৰ বহুত মন যায় মই বহুত সুখী সিহঁত গোটাক লৈ বহুতেই সুখী বুলি কৈছোঁ মই গতিকে আপোনালোকে তেনেকুৱা অবাঞ্ছিত নিজৰ কথাটো যেতিয়া ভালটো চিন্তা কৰকচোন নিজৰ ঘৰখন কেনেকুৱা হৈ আছে বাৰু অকণমান ঠিক ঠাক কৰিব পাৰিছেনে নে আমি ভালকৈ থকা দেখি আপোনালোকে জ্বলি পকি মৰিছে আৰু জ্বলি পকি মৰিব যিমান বেয়াকৈ কমেণ্ট দিব ন সিমান ভিডিঅ' বনাম আৰু অলপ দিনৰ পিছততো আমি কেনেকুৱা কাপোৰ পিন্ধিম গৰম দিন যেতিয়া আহিব তেতিয়া কেনেকুৱা ড্ৰেছ পিন্ধি পেলাই আমি ভিডিঅ' বনাম সেইটো চাব তেতিয়াতো আৰু জ্বলিব পকিব কাৰণ আপোনালোকে সেনেকুৱা পিন্ধিবই নোৱাৰে হয় নে নহয় আপোনালোকেতো পিন্ধিবই নোৱাৰিব তেনেকুৱা কাৰণ আমাৰ ফ্ৰী ফ্ৰেংক আমি সকলোৰে লগতে মকা মিলা কৰি থাকি আমাৰ মনত সেইবিলাক নাই কাপোৰযোৰ চুটিকৈ পিন্ধিলে বুলি মানুহৰ মানে চৰিত্ৰটো বেয়া নহয় দেই আমাৰ পাখি মাইনাৰ ক্ষেত্ৰত আজি মোক বহুত তেনেকৈ কমেণ্ট দিছে গতিকে তাইতো নিজৰ শিখৰত জখলাত উঠি গৈ আছে জখলাৰ পৰা কিন্তু নমা নাই দেই আমাৰ পাখি মাইনা কাকু দেহা তাৰ লগত থাকে চাহটোৰ দৰে থাকে আমাৰ কিন্তু পাখি মাইনাক যিমানখিনি নিগেটিভ কমেণ্ট কৰিছে কৰি থাকক সিহঁতে কেৰেপ নকৰে ভগৱানৰ কৃপাত জখলাডালত বগাবলৈ সক্ষম হৈছে জানিছেনে আৰু যোনকেইজনে কমেণ্ট কৰিছে তেখেতসকলে কি কৰিছে নিজে তললৈ আহিছে কাৰণ লোকৰ বেয়া চিন্তা কৰি তেওঁলোকে অইন চিন্তা বাদ দিলে আৰু কোন কেনেকুৱা কোন কাৰ লগত থাকে কোন কাৰ লগত যায় সেইবিলাক চিন্তা কৰোঁতে অধোগতিলৈ নামিছে হয়নে নহয় নিজে চাব এবাৰ
সমালোচনা যেতিয়া মানুহক কৰে দেই, আজি মোক লৈ পেলাই যেতিয়া সমালোচনা কৰে, আমি ভগৱানৰ নাম অনবৰতে লৈ থাকোনে? ভগৱানৰ নাম আমি উঠোতে বহোতে খাওঁতে শুওঁতে লওঁ, আৰু ঠিক তেনেকৈ ভগৱানৰ নাম আমি যেনেকৈ লওঁ, ঠিক তেনেকৈ আমাৰো বদনাম কিছুমান যোনসকলে গাই থাকে, তেখেতসকলে কি কৰে জানেনে? আমাক মাজত বহুৱাই পেলাই মানে তেওঁলোকে ভগৱানৰ নাম লোৱা দি লৈ থাকে। গতিকে বহুত ভাল লাগে, সমালোচনা কৰক। সমালোচনা কৰিলে কি হয় জানেনে? তেতিয়া অকণ জেদ এটা বাঢ়ে যে তইহে এনেকুৱা কৰিছ, আৰু অকণমান কৰিম। এতিয়াতো মই কমেণ্টলৈ কেয়াৰ নকৰোঁ, কমেণ্টলৈ অকণো মই মানে মনেই নিদিওঁ, ইমানকণো নিদিওঁ দেই। এইকণ দেখিছেনে? মই নখ পালিছো লগোৱা নাই বাৰু, আগত দেখিছেনে অকণ বগা অংশটোতে? সিমানকণো মই কমেণ্টলৈ ভয় নকৰোঁ। কমেণ্ট দি থাকক, মোৰ ভিডিঅ' মই বনাই গৈ থাকিম। এতিয়া কথাটো হ'ল, পাখি মাইনাক মই ছোৱালী নিচিনাকৈ ৰাখিছোঁ, সেইটোতো প্ৰব্লেম। পাখি মাইনাক যদি মই এদিন মাইনাই ক'লে মই কাম কৰি কৰি এটা ভিডিঅ' বনাইছিলে, মই কাম কৰি কৰি মৰি গৈছোঁ, মায়ে মোক সহায় কৰি নিদিয়ে, তাতো নিগেটিভ কমেণ্ট, কিন্তু ভিতৰটোত মই সহায় কৰি দিওঁ বুলি পাখি মাইনাই ভিডিঅ' বনাইছে। কিন্তু থাম্বনেইলখনত তেনেকৈ লিখিছে, একদম মানে ভিডিঅ'টো শেষৰ অংশলৈ চোৱাই নাই, খালি একদম আপুনি ঘূৰি ফুৰিবা, পাখিক কাণমতে কাম কৰিবলৈ দিব। সেইটো যদি ভালকৈ ৰাখোঁ, সেইটো কিয় এনেকৈ ৰাখিছে, কিয় তাইক আমুকটো কৰি ৰাখিছে? গতিকে ইমান জ্বলন কিয়? মানে ইমান মোক লৈ পেলাই কিয় ইমান সমালোচনা? আৰু এতিয়া কওঁ দেই, আৰু এটা কাম যে মই কৰিবলৈ গৈ আছোঁ, এটা কাম কৰোঁ। মোৰ দাদাৰ ছোৱালী বৰ্তমান বিয়া হৈছিলে দেই, আপোনালোকক কৈছোঁ। মোৰ বৰ্তাহঁতৰ আৰু মোৰ দাদা মানে বৰ্তাৰ ল'ৰা মানে মোৰ দাদা হয়। তেনেকুৱা তাই বিয়া হৈছিলে। বিয়া হোৱাৰ পিছত কি হ'ল, স্বামী ঢুকাই থাকিলে আৰু এজনী ছোৱালী আছে। তাৰপিছত ছোৱালীজনী থকাৰ পিছতে তেনেকৈ এতিয়া এটা ভাল খবৰ আহিছে। ছোৱালীজনী এতিয়া এবাৰ মেট্ৰিক দিব দেই, ছোৱালীজনী 10 পালেগৈ, এবাৰ মেট্ৰিক দিব। এতিয়া ভাল খবৰটো কি আপোনালোকক মই কওঁ শুনক। মোৰ জোৰত হৈছে, মই জোৰ কৰিলোঁ, আৰু তাইও যিহেতুকে এতিয়া নিসংগতা অনুভৱ কৰে, হয়নে নহয়? আজি ধৰক মাক দেউতাক আছে, তাইক চাই থাকিব, হয়নে? কিন্তু কাইলৈ মাক দেউতাক এই পৃথিৱীৰ পৰা যেতিয়া গুচি যাব, তাই কাৰ লগত থাকিব? ভাইককাইটো বিয়া পতাৰ পিছত ভাল সকলে চায়, বেয়া সকলেতো তেনেকৈ নাচাব, সকলোৱেতো নাচায়। সেইকাৰণে কি হ'ল, এতিয়া মই মানে আমাৰ ইয়াৰ নহয়, বৰদলনি নাম শুনিছেনে? লখিমপুৰ বৰদলনি বুলি শুনিছেনে নাম এটুকুৰ? সেই লখিমপুৰ বৰদলনি দেই, লখিমপুৰ বৰদলনি এটা ভাইটি, আৰু সেই ভাইটিটোৰ লগতে আমাৰ মাইনাজনীয়ে মানে তেনেকৈ চিনাকি হ'ল, ফোনৰ জৰিয়তে চিনাকি হ'ল। তাৰপিছতে কি হ'ল, মানে অহা যোৱা হ'ল, ভাইটিটো ইয়ালৈ আহিছে, অহা যোৱা হ'ল। মাইনাজনী ঘৰ আমাৰ পুৰণি গুদামতে। তাৰপিছতে অহা যোৱা হওঁতে এতিয়া কি হ'ল, দুইখন ঘৰৰ ভিতৰত মতামত দেই। আৰু যোনজনী ছোৱালী এবাৰ আপোনালোকক কৈছে মেট্ৰিক দিব, আৰু মাইনাও এটা কোম্পানীত কৰি আছে। তাৰপিছত তেনেকৈ থাকি এতিয়া দুইখন ঘৰৰ মতামতত এতিয়া বিবাহ হৈছে, বিয়া ঠিক হৈছে। গতিকে মই জোৰ দিছোঁ, বহুত ভাল লাগিছে। আৰু মোৰ ভিডিঅ'টোৰ যোগেদি মই কওঁ, তেনেকুৱা যদি কোনোবা আছে, বহুত সৰুতে ধৰক ঢুকাই গৈছে, হাজবেণ্ড ঢুকাই গৈছে, আৰু গোটেই জীৱনটো জানো তেনেকৈ নিসংগতা অনুভৱ কৰি থাকিব পাৰিব? নিসংগ হৈ থাকিব, তেওঁ মানসিক বেমাৰত ভুগিব, কিবা মানে বহুতখিনি আহি পৰে কথা। আপোনালোককনো কি ক'ম, জনাসকলেতো জানেই হয়, বহুতখিনি কথা আহি পৰে। গতিকে আমি তেওঁলোকক কাৰোবাৰ লগত কথা পাতিলেও আমি কেতিয়াও তেওঁলোকক মানে কিয়নো পাতিছ, তই এনেকুৱা হ'লি, তই এনেকুৱা, এতিয়া তই লাজ নাপা, এনেকৈ সেইবিলাক ক'ব একেবাৰে নালাগে। পৰাপক্ষত আপোনালোকে অকণমান সহানুভূতি যোগাওক যে বেয়া কাম নহয়, এনেকুৱাখিনি কৰিব লাগে। সেইখিনিকে আপোনালোকক কৈছোঁ। আৰু পাৰিলে আপুনি সহায় কৰি পেলাই আকৌ যাতে বেলেগ এজনে বুজা পৰাৰ মাজেৰে তেনেকৈ বিবাহ পাশত আবদ্ধ হয়, একো বেয়া কথা নহয় বোলো। কিন্তু দেই, বিবাহ পাশত যেতিয়া আকৌ এগৰাকী বিধৱা বুলিয়ে কৈছোঁ বাৰু, সকলোৱে বিধৱা যিহেতুকে কয়, নিজৰ স্বামীজন ঢুকোৱাৰ পিছতো বিধৱা বুলিয়ে কয়, হয়। বিধৱাগৰাকীয়ে যদি সময় থাকোঁতে কাৰোবাক বাছনি কৰে, কাৰোবাৰ লগত মনে মিলে, তেনেহ'লে আমি জোৰা লগাই দিয়াটো আমাৰ কৰ্তব্য, আমি ভাবোঁ। আৰু আজিকালি দুই এঠাইত হৈছে, আৰু মোৰ ক্ষেত্ৰত মই নিজে আপোনালোকক দেখাম, দান কৰিম, মই নিজে কইনা দান কৰিম, আপোনালোকে চাব। গতিকে মোৰ মনটো বহুত ভাল লাগিছে, মই তেনেকুৱা কামসমূহ কৰিবলৈ বহুত ভাল পাওঁ। আৰু আপোনালোকক আৰু এটা কথা কওঁ, আমাৰ যে ভনক দেখিছে, ভনক মই নিজৰ মাতৃ কৰি পেলাই আনিছোঁ, আৰু মোৰ ঘৰতে ৰাখি পেলাই মোৰ ঘৰৰ পৰা মই তাইক কইনা দান দিছোঁ, আমাৰ ভনক। যিহেতুকে তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। আৰু ভনক মই আনি পেলাই মই নিজৰ একদম মাতৃ নিচিনাকৈ মই মাতৃ হৈ পেলাই মই ভনক বিয়া দিছোঁ। সেইটো মই নিজে আনিছোঁ কইনা, নিজে ঠিক কৰিছোঁ। আৰু
আমাৰ যে আপোনালোকক কৈছো চামেলি বুলি যে কওঁ আমাৰ চম্পা বৌ একদম ডাঙৰ দাদা বৌ সেয়া মই আনি দিছো গতিকে মই তেনেকুৱা কামবিলাক কৰি বহুত ভাল পাওঁ এটোৱে নহয় যে মই ভিডিঅ' বনোৱা নাছিলো কাৰণে মই তেতিয়া আপোনালোকক দেখাব পৰা নাছিলো কিন্তু আপোনালোকক যেতিয়া আপোনালোকে মোক প্ৰেক্টিকেলি পাব তেখেতসকলৰ সন্মুখত মই কেতিয়াবা আপোনালোকক ভিডিঅ' বনাই পেলাই কম যে হয় নে নহয় কথাটো মোৰ নিজৰ জেঠালক মই ছোৱালী আনি দিছো আৰু সেয়া মই কেনেকৈ আনি দিছো কক মোৰ জেঠালে মোৰ আগত কয় আনি দিব লাগে আনি কাৰণ বৌ ঢুকাই গ'ল তাৰপিছত মই আমাৰ চম্পা বৌক আনি দিছো গতিকে সেইখিনিকে বহুত খুবত কথাখিনি কৈছো ভাল কাম কৰিছো নাই কৰা একদম ইমান তেনেকে বেয়াকে কমেন্ট কৰিছে কিন্তু মই কমেন্টক লৈ হেৰি কৰা নাই কিন্তু অকনমান হয়তো চালি জাৰি চাব লাগে আৰু মোৰ ব্যক্তিগত কথাত যাতে নেক্সট টাইম তেনেকে কথা নকয় সেইটোৱে মই কলো খৰাই দিছো যদি নেক্সট টাইম আকৌ তেনেকুৱা কমেন্ট আহে আজিকালিতো জানে বেয়াকে কমেন্ট কৰিলে কি কৰিব পাৰে হেতুকে আপোনালোকক কৈ থলো যোনসকলে দিছে তেখেতসকলক আৰু সাপোৰ্ট কৰা মানুহ বহুত আছে যোনসকলে মোক ইমান সুন্দৰ সুন্দৰ কমেন্ট কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু মই দুখন বিয়াত কইনাদান দিবলৈ গৈ আছো গতিকে আপোনালোকে অতি সোনকালে পাব ভাল ভাল খবৰ আহি আছে আৰু আমাৰ ঠিকনাও কিছুমান বেলেগ হ'বলৈ গৈ আছে গতিকে সেইখিনি আপোনালোকে গম পাব আৰু কাকু মাইনাক লৈ পেলাই নিগেটিভ কমেন্ট নিদিব কাকু মাইনাক যিমান আপোনালোকে নিগেটিভ কমেন্ট দিছে আকৌ কৈছো সিহঁতে অকনমান জখলালে বগাবলৈ সক্ষম হৈছে কাৰণ সিহঁতে মোৰ নিচিনা কমেন্টক গুৰুত্ব নিদিয়ে গম পাইছেনে কমেন্টক গুৰুত্বই নিদিয়া সিহঁতৰ পৰা শিকিছো মই সিহঁতৰ পৰা বহুতখিনি কথা শিকিছো মোক কাকু দেখাই শিকায় মাই কমেন্টক গুৰুত্বই নিদিবা মাইনাই কয় অ মাই আপুনি কমেন্ট কিয় চাই অ মাই আপুনি কমেন্ট কিয় চাই মাইনাই অকনমান আগত মোক ফোন কৰি পেলাই কৈছে অ মাই বাদ দিয়ক হে কমেন্টৰ কথা কমেন্ট বাদ দিয়কচোন আপুনি ভিডিঅ' বনাই যাওক আজি কি বনাইছে ভিডিঅ' মোৰ ল'ৰাটোৱে সোধে মা আজি কি বনাইছে ভিডিঅ' মোৰ হাজবেণ্ডে সোধে মোৰ স্বামী দেৱতাই সোধে আজি কি ভিডিঅ' বনাইছা আজি কি বনাইছা বেংকৰ পৰা ফোন কৰে আজি কি ভিডিঅ' বনালা গতিকে মোক ইমান সাপোৰ্ট কৰে গতিকে আপোনালোক জলি পকি লাভ নাই নহয় হয়নে নহয় সেইখিনিকে আপোনালোকৰ ওচৰত কলো আৰু মোৰ যোনসকল সাবস্ক্ৰাইবাৰ মোৰ শুভাকাংক্ষী সকলোকে কৈছো আপোনালোকে গম পাব ভিডিঅ'সমূহ চাই থাকিলে মই যেনেকে কথা কওঁ প্ৰেক্টিকেলি মানে আপোনালোকে মোক ওচৰত পালে তেনেকে গম পাব প্ৰেক্টিকেলি যেতিয়া আপোনালোকে মোক লগ পাব তেতিয়া গম পাব আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছো মোৰ ভিডিঅ'ত যোনসকলে সুন্দৰ সুন্দৰকে কমেন্ট কৰে দীঘল দীঘলকৈ তেখেতসকলৰ কাৰণে মই উপহাৰ দিম কিন্তু দেই উপহাৰ দিম আৰু কোন জেগাৰ পৰা কৈছে কি কথা সকলোখিনি মোক একদম ডিটেইলছত কৈ দিব এড্ৰেছটো কৈ দিব কোৰ পৰা কৈছে মানে কোৰ পৰা কমেন্ট কৰিছে মোক সুন্দৰকে একদম এড্ৰেছটো দিব মই আপোনালোকক কথা দিছো এটা সুন্দৰ আপোনালোকক মই উপহাৰ দিম গতিকে আপোনালোকে মোক সুন্দৰ সুন্দৰ যোনসকলে মোক ভাল পায় তেখেতসকলে কৰিব আৰু অতি সোনকালে আপোনালোকে উপহাৰ পাব সেইখিনিকে কলো আপোনালোকক যে কৈছিলো মই কণমানি কেইটামানৰ কাৰণে নেগেৰাজু ল'ব লাগিব বুলি আৰু সেই নেগেৰাজু ঠিক ঠাক কৰিলো বনাবলৈ দিছো ৰেডিমেড নহয় মানে বনাবলৈ দিওঁতে 3 দিন বা 4 দিন সময় লাগে বুলি কৈছে গতিকে সেই নেগেৰাজু বনাবলৈ দিলো আৰু দিয়া দিনাখন আপোনালোকক সুন্দৰকে ভিডিঅ' বনাই দেখাম আৰু কাইলৈ ভাবিছো পিকনিক এটা যাওঁ বুলি ভাবি আছো দেই কিন্তু ঘৰতটো ৰাতি খানাটো খোৱা হ'বই কিন্তু মানে পিকনিক যাওঁ বুলি ভাবিছো তাৰ আগতে কিন্তু মা কাকু চাই আহিবগে লাগিব দেই কাৰণ মনটো ৰোৱা নাই মা কাকু চাই আহিবগে লাগিব মাৰ কিছুমান মানে কাম আছে সেই কামখিনিও মই অকনমান ঠিক ঠাক কৰি দিবগে লাগিব আজি যেহেতুকে গৈছিলো কালিও গৈছো আজিও গৈছো আকৌ কাইলৈকো যাম কাইলৈ দেওবাৰ যেহেতুকে মিষ্টাৰে যাওঁ বুলি কৈছে যাম আৰু মায়ে মানে পান তামোল অকনমান খায় সেইকাৰণে কৈছে মানে ভাল যেহেতুকে পাইছে আৰু সেয়া পান অলপ ঘৰৰ পান অলপ লৈ যাব দিছে আৰু মায়ে বাওঁ হাতখন এনেকে ধৰি মোৰো আঁচুৰিব পাৰিছে আজি মই কৈছো মা এনেকে আঁচুৰিব পাৰিছে গতিকে বহুত ভাল লাগিছে আৰু এনেও মানে যেতিয়া বেমাৰ অসুস্থতা হৈ থাকে এনেকে অহা যোৱা কৰিলে মানে ওচৰত কথা পাতি থাকিলে অকনমান ভাল পায় এতিয়া অকনমান আগত ফোন কৰিছে মা ভাত খালি নে নাই বুলি ফোন কৰিছে কিবা এটা আছিলে আগত এতিয়া সেইখিনি নাইকিয়া বাৰ বহুত মনটো ভাল লাগিছে মাক যেতিয়া অকনমান শুশ্ৰূষা কৰিব পাৰিছো বহুত ভাল লাগিছে আৰু আশা কৰো আপোনালোকে আজি ভিডিঅ'টো চাই মোক কমেন্ট কৰি জনাব আৰু বেয়া পাই নাথাকিব যোনসকলে বেয়াও পাই আছে কিবা কথাত মোক বেয়া পাই নাথাকিব কৈছো আৰু কবহে পাৰি হয় বেয়া পাই নাথাকিব আৰু যোনসকলে মোক সুন্দৰ সুন্দৰ কমেন্ট দিয়ে মই লগু কৰিবলৈ গৈ আছো গতিকে আজিলৈ আহিছো বহুতখিনি কথা কলো দেই আজিলৈ আহিছো সকলো ভালে কুশলে থাকিব আকৌ কৈছো ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো সকলোকে আৰু আগন্তুক নৱবৰ্ষত মানে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 1 তাৰিখে মই শৰাই দিম সকলোৰে হৈ পেলাই সকলোৰে মংগল কামনা কৰি মই শৰাই এভাগ আগবঢ়াম আমাৰ বিষ্ণু মন্দিৰত আৰু সকলোৰে যাতে একদম জয় জয় ময় হওক একদম নতুন বছৰটো সকলোৰে যাতে মনৰ আশা পূৰণ হওক সেই কামনাৰে সেইটো মানসেৰে আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছো যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কাইলৈ আহি আছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি